দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু দেৰগাঁওবাসী ৰাইজৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে মুকলি বিহু উদযাপন। অসমীয়া হেঁপাহৰ ৰঙালী বিহুত ভাতৃত্ববোধ মৰম চেনেহ আৰু সম্প্ৰীতিৰ এনাজৰীডাল নজহা নপমাকৈ অটুট ৰখাৰ উদ্দেশ্যে অসমৰ বিভিন্ন প্ৰান্তত ৰঙালী বিহু উদযাপন কৰা হৈছে। এই ক্ষেত্ৰত ব্যতিক্ৰম নহয় দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাও। দুদিনীয়া কাৰ্যসূচীৰে ৫ আৰু ৬ বহাগ শনি আৰু দেওবাৰে দেৰগাঁও নৰেন শৰ্মা স্মৃতি পথাৰত মুকলি বিহু উদযাপন কৰা হয়। দ্বিতীয় দিনা মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা। এই মুকলি সভাতে গৱেষণাধৰ্মী গ্ৰন্থ বৰগছ আৰু স্মৃতি গ্ৰন্থ মাধৈ মালতী উন্মোচন কৰা হয়। শেষ নিশা সাংস্কৃতিক অনুষ্ঠানত গীতৰ শৰাই আগবঢ়াই জনপ্ৰিয় কণ্ঠশিল্পী প্ৰবীণ বৰাই। মুকলি সভাৰ অন্তত সাংবাদিকৰ সৈতে মত বিনিময় কৰি আছুৰ সভাপতি উৎপল শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে। দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাই এটা দশকতকৈ অধিক কাল খুব নিষ্ঠা সহকাৰে এই অঞ্চলৰ কণ কণ শিশুসকলক গোটাই বিহুৰ আখৰা অনুষ্ঠিত কৰি জ্যেষ্ঠসকলৰ অভিভাৱকত্ব গ্ৰহণ কৰি ইয়াত মুকলি বিহুৰ আয়োজন কৰি আহিছে। এই বেলিও ব্যতিক্ৰম নহয়, খুব সুন্দৰকৈ দুদিনীয়া কাৰ্যসূচীৰে সৈতে এই অনুষ্ঠানভাগিৰ আয়োজন কৰিছে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি বৰগছ শীৰ্ষক এখনি গৱেষণাধৰ্মী গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছে, যিখন গ্ৰন্থত কেৱল অসমতেই নহয় ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত আৰু বিশ্বৰ বিভিন্ন দেশত অসমীয়া সমাজে কি ধৰণেৰে বিহু পালন কৰে সেই সন্দৰ্ভত গৱেষণাধৰ্মী প্ৰবন্ধ তাত সংকলিত হৈ আছে। আৰু মাধৈ মালতী শীৰ্ষক এখনি স্মৃতি গ্ৰন্থ প্ৰকাশ কৰিছে। বিভিন্ন ইয়াতে মুকলি বিহুৰ দলসমূহক নিমন্ত্ৰণ জনাই তেওঁলোকে বিহু হুঁচৰি পৰিৱেশন কৰিছে। খুব শিপাৰ সৈতে সম্পৰ্ক ৰখা এটা পৰিৱেশৰ মাজত এই বিহুভাগ উদযাপন কৰিছে। গতিকে এই অনুষ্ঠানত অংশ ল'বলৈ পাই দেৰগাঁওবাসী ৰাইজৰ সৈতে মনৰ দুআষাৰ ভগাই ল'বলৈ পাই আমি আনন্দিত হৈছোঁ, কৃতাৰ্থ হৈছোঁ। দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থা আৰু তেওঁলোকৰ বিহুখনৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিছোঁ। আপোনাৰ কথাবোৰ তেতিয়াই ৰাইজে আদৰি লৈ যেতিয়া ৰাইজৰ মনৰ কথাবোৰ কোৱা যেন ৰাইজে অনুভৱ কৰে, আৰু সেইকাৰণে কথাবোৰ ক'ৰবাত আদৰি লৈছে। হিতাধিকাৰীৰ কথাটোৱে অসমৰ মানুহক মন জোকাৰি আছিলে, সকলোৱে সেই কথাটো অনুভৱ কৰে, কিন্তু কোনেও ক'বলৈ সাহস নকৰে, কাৰণ হিতাধিকাৰীৰ কথা ক'লে চৰকাৰে এটা সস্তীয়া ৰাজনীতি কৰে। আপুনি যদি 1250 টকা মাহে কাম নকৰাকৈ দিয়াৰ কথাটো উলিয়াই, তেতিয়া তেওঁলোকে লগে লগে ৰাজনৈতিক খেল এপাত আপোনালৈ মাৰি পঠিয়াই যে অসমীয়া মহিলাই পইচা পোৱাত বেয়া পাইছে নেকি বুলি। আমি কেতিয়াও বেয়া নাপাওঁ। 1250 টকাত আজিৰ দিনত কি হয়? চিলিণ্ডাৰটোৰ যিটো জুই চাই দাম হৈছে, সেই ঘৰৰ চিলিণ্ডাৰটো কিনাৰ পিছত মোবাইলৰ ৰিচাৰ্জটো কৰিব পৰাকেও কোনো ধৰণৰ তাত পইচা বাকী নাথাকেগৈ। গতিকে 1250 টকা কিয়? 12,500 টকা দিয়ক, কিন্তু হাতে হাতে এটা কাম দিয়ক, কামৰ বিনিময়ত পইচা দিয়ক। বিহু যিহেতু এটা কৃষিজীৱী উৎসৱ, মূলতঃ বিহুৰ সৈতে আমাৰ কৰ্মোদ্যম, আমাৰ উৰ্বৰা শক্তিৰ সম্পৰ্ক জড়িত হৈ আছে। গতিকে বিহুৰ বতৰতে আমি কথাটো পাতিব লাগিব। এতিয়া আজি দেৰগাঁৱত উপস্থিত হৈছোঁ। দেৰগাঁৱৰ বৰুৱা বামুণ গাঁৱৰ চেনিকল অসমৰ এটা উদ্যোগ আছিলে, অসমীয়া মানুহক সংস্থাপন দিছিলে, নোহোৱা হৈ গ'ল। দাবিদুবাৰ যিটো সূতাকল আছিলে, নোহোৱা হৈ গ'ল। চাহ বাগিচাসমূহৰ এতিয়া অৱস্থা বৰ ভাল নহয়। গতিকে এই ধৰণেৰে যদি থলুৱা উদ্যোগসমূহ ইটোৰ পিছত সিটো বন্ধ হৈ থাকে, কেৱল ব্যক্তিগত খণ্ডৰ বিনিয়োগৰ ওপৰত নিৰ্ভৰশীল হৈ আমি কিমান দূৰ আগবাঢ়ি যাব পাৰিম সেইটো এটা সন্দেহৰ বিষয়। দ্বিতীয়তে, সেই উদ্যোগ যিসমূহ আহিব তাত সকলো কাৰিকৰী অকাৰিকৰী বা সকলো ধৰণৰ পদত নিযুক্তি লাভ কৰিব পৰাকৈ আমি অসমৰ নতুন প্ৰজন্মক সক্ষম কৰি তুলিছোঁ নাই, কুশলী কৰি তুলিছোঁ নাই, তাৰ কাৰণে আমাৰ বিদ্যালয়সমূহত, আমাৰ শিক্ষানুষ্ঠানসমূহক ছাত্ৰ ছাত্ৰীৰ স্কিল বঢ়াবৰ কাৰণে, তেওঁলোকক কুশলী কৰি তুলিবৰ কাৰণে পাঠ্যক্ৰম সন্নিৱিষ্ট কৰা হৈছে নাই, এই কথাবোৰ আমি বিহুৰ বতৰত পাতিব লাগিব। নিষ্কৰ্মা এটা জাতিৰ কেতিয়াও অৰ্থনৈতিক বুনিয়াদ শক্তিশালী নহয়, আৰু অৰ্থনৈতিক বুনিয়াদ অবিহনে কোনো ধৰণৰ জাতীয়তাবাদী থিয় হ'ব নোৱাৰে। আৰু সেইকাৰণে আমি কৈছোঁ, হিতাধিকাৰী সৃষ্টি কৰাত আমাৰ আপত্তি নাই, পইচা দিয়াত আমাৰ আপত্তি নাই, কিন্তু কাম দিয়ক, হাতে হাতে কামৰ বিনিময়ত পইচা দিয়ক। আপুনি এটা চাওক, আপুনি যেতিয়া হিতাধিকাৰীৰ কথা ক'ব, তেওঁলোকে সামাজিক মাধ্যমত তেওঁলোকৰ যিটো এটা IT চেল থাকে, সেইটোক আপোনাৰ পিছত মিলি দিব। কি ধৰণেৰে উৎসাহ ৰচনা কৰিব পাৰি, কি ধৰণেৰে ৰাইজক বিপথে পৰিচালিত কৰিব পাৰি, কিন্তু সেই ধৰণৰ কথাই আমাক নোচোৱে। আৰু একে সময়তে অসমৰ ৰাইজলৈও আমাৰ আহ্বান
যে এই বহাগৰ বতৰতে আমি কৰ্ম সংস্কৃতিৰ কথা পাতিব লাগিব আৰু কৰ্ম সংস্কৃতিত বাধা হৈ থিয় দিয়া কিবা আঁচনি আছে নেকি তাৰ সন্দৰ্ভতো আমি চিন্তন মন্থন কৰিব লাগিব। একদম শেষত এটা কথা জানিব বিচাৰিছো, তেওঁলোকে মূল প্ৰশ্নটো সুধিছে, বাকী কেইটা নৃত্য নাটিকা আছিলে, এইটো হৈছে মূল নাটকখন। খুব সুন্দৰ প্ৰশ্ন, এই প্ৰশ্নটো আমি কেতিয়াও এৰাই চলা নাই আৰু চাপৰিলে মেঘনাটৰে ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা যোৱা এছামে প্ৰতাৰণা কৰিছে। তাৰ কাৰণে ছাত্ৰ সন্থাৰ উত্তৰ পুৰুষে যুগে যুগে কিয় দায়ী হৈ আহিব, আপোনালোকে সেই কথাটো মোক কওক। আৰু দ্বিতীয়টো কথা, ছাত্ৰ সন্থাৰ পৰা ৰাজনীতি কৰিবলৈ কিমান যায়? 1% যায় খুব বেছি। এই কথাটো আমি দীঘলীয়াবাৰ কৈছোঁ আৰু যেতিয়াই সোধে মই কৈ ভাল পাওঁ। আচলতে ছাত্ৰ সন্থাৰ পৰা 1% নেতা ৰাজনীতি কৰিবলৈ যায়, বাকীসকল কোন? আপোনালোকৰ মোৰ সন্মুখত বুমটো ধৰি থকা সাংবাদিক কেইগৰাকীৰ মাজতে হয়তো বহুতে ছাত্ৰ সন্থা আগতে কৰি আহিছে। ছাত্ৰ সন্থা কৰা একাংশ কৰ্মকৰ্তা সাংবাদিক হৈ জীৱিকা নিৰ্বাহ কৰি আছে, কোনোবা শিক্ষক হৈছে, কোনোবা ব্যৱসায়ী হৈছে, কোনোবা গেলামালৰ দোকানী হৈছে, কোনোবা খেতিয়ক হৈছে, কোনোবা বিজ্ঞানী হৈছে, কোনোবা অভিযন্তা হৈছে, বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হৈছে। এই 99% সমাজত বিভিন্ন ক্ষেত্ৰত বিভিন্ন ধৰণেৰে সন্মান সহকাৰে জীৱিকা নিৰ্বাহ কৰি আছে। 1% ৰাজনীতিত যায় আৰু ৰাজনীতিত যোৱা সকলৰো একাংশই লুটিবাগৰ মাৰে, পাভলুটি মাৰে, প্ৰতাৰণা কৰে। গতিকে সেই 1% কেতিয়াও গোটেই সংগঠনটোৰ লাখ লাখ নিষ্ঠাবান বৰ্তমানৰ কৰ্মী আৰু প্ৰাক্তন কৰ্মীক জোখাৰ মাপকাঠি হ'ব নোৱাৰে। এই কথাটো আমি বাৰে বাৰে ক'বলৈ বিচাৰিছোঁ। আৰু দ্বিতীয় কথাটো হৈছে 85 চনৰ পৰা এতিয়ালৈকে 40টা বছৰ পাৰ হ'ল অসম চুক্তি স্বাক্ষৰ হোৱা। এই 40টা বছৰত যে কেৱল আঁচু কৰা কৰ্মীসকলেই গৈ তাত নেতা হৈ আছে তেনেকুৱা নহয়। এই 40টা বছৰত AGP, BJP, কংগ্ৰেছ, CPI, CPM সকলো দলেই দিছপুৰ আৰু দিল্লীত শাসনৰ বাঘজৰী চুবলৈ সক্ষম হৈছে। কিন্তু অসমৰ জাতিৰ যিসমূহ স্থায়ী সমস্যাৰ সমাধান কৰিব লাগে সেই সন্দৰ্ভত কোনোটো ৰাজনৈতিক দলেই আগ নাবাঢ়িলে। আৰু ৰাজনৈতিক দলসমূহে যেতিয়া ৰাইজৰ হৈ কাম নকৰে, এটা প্ৰেছাৰ গ্ৰুপ হিচাপে, এটা ছাত্ৰ সংগঠন হিচাপে সদৌ অসম ছাত্ৰ সন্থাৰ দায়িত্বটো হৈছে যে ৰাইজৰ চৰকাৰৰ ভুল আঙুলিয়াই দিয়া, সেই ভুলৰ বিৰুদ্ধে ৰাইজক লগত লৈ সংগ্ৰামৰ হাত ধৰা। সেই কামটো ছাত্ৰ সন্থাই নিষ্ঠাৰে কৰি আছে নাই, সেইটোহে সংগঠনটোক জোখাৰ মাপকাঠি হোৱা উচিত বুলি আমি অনুভৱ কৰোঁ। সেইটোত যদি আমি আমাৰ নিজৰ লক্ষ্যৰ পৰা কক্ষৰ পৰা এচুলি মানুহ বিচলিত হৈছোঁ, আমাক সমালোচনা কৰক, আমাক বাট দেখুৱাই দিয়ক, আমাক অনুশাসন কৰক, কিন্তু ৰাজনৈতিক দলৰ চৰকাৰে বিদেশী খেদা কামটো কৰিব লাগিব। ৰাজনৈতিক দলৰ চৰকাৰে অসমৰ মানুহক সংস্থাপন দিয়াৰ কামটো কৰিব লাগিব। সেই কামসমূহৰ দায়িত্ব চৰকাৰৰ পৰা আঁতৰাই যদি ছাত্ৰ সন্থাৰ মূৰৰ ওপৰত জাপি দিব বিচৰা হয়, তেতিয়াহ'লে জাতিটোৰ প্ৰতিও অন্যায় কৰা হ'ব, ছাত্ৰ সন্থাৰ প্ৰতিও অন্যায় কৰা হ'ব। অসমৰ সাংস্কৃতিক জগতৰ এক সম্পদ, তেখেত উদযাপনৰ যোগ্য, অপমানৰ যোগ্য নহয়। আৰু পূব গুৱাহাটী বিহু সন্মিলনীৰ এক দীঘলীয়া ঐতিহ্য আছে আৰু খুব জ্যেষ্ঠসকল তাৰ সৈতে জড়িত হৈ আছে। বিহুখনৰ এজন ব্যক্তিয়ে বিহুখনৰ সকলো পৰিচালনা সমিতিৰ বা বিহু সন্মিলনীখনক প্ৰতিনিধিত্ব নকৰিব পাৰে, কিন্তু দিগন্ত ভাৰতী ডাঙৰীয়া গুণে জ্ঞানে অসমৰ সাংস্কৃতিক জগতক প্ৰতিনিধিত্ব কৰিব পৰাকৈ সক্ষম, সমৃদ্ধ। দিগন্ত ভাৰতী ডাঙৰীয়াৰ অপমান অসমৰ সাংস্কৃতিক জগতৰে জড়িত প্ৰতিগৰাকী শিল্পীৰ অপমানৰ দৰে। আৰু সেইকাৰণে আমি পূব গুৱাহাটী বিহু সন্মিলনীৰ জ্যেষ্ঠসকলৰ পৰা আশা ৰাখিছোঁ দেৰগাঁৱৰ পৰা মাধুৰ্য বৰাৰ প্ৰতিবেদন, মাই নিউজ এনি।